हेलो एभ्रिवान आशा करूँ आपलोक सकलोৱে ভালে আছে আৰু ময়ো ভালে আছো। এয়া ৰাতিপুৱাৰ পৰিৱেশ। আজি ৰাতিপুৱা উঠিয়ে খিৰিকীখন মেলিয়ে চাইছো ইমান যে ৰ'দ দিছে। চাওক ইমান ৰ'দ দিছে। খুবেই ভাল লাগে বৰ্তমান ৰ'দজাক। অলপ ঠাণ্ডা আকৌ গৰমো লাগে। গতিকে যিকিনো বহুত বেছি ভাল লাগে এনেকুৱা এজাক ধুনীয়া ৰ'দ। গতিকে ৰাতিপুৱা খিৰিকীখন খুলিয়ে চাইছো ধুনীয়া এজাক ৰ'দ। আৰু মই ৰাতিপুৱা কি কাম কৰিলো জানেনে? সোনকালে উঠিয়ে কাপোৰখিনি মেচিনত দি থৈছিলো। কিয়নো দিনবোৰ বহুত ছুটি হয় যেন সময়ে নুকুলায়ে। গতিকে এতিয়া মই কাপোৰখিনি দি থৈছো আৰু এতিয়া মোৰ কাপোৰখিনি ধোৱা হৈছে। এতিয়া কাপোৰখিনি ওলাই লৈ মই ভালদৰে শুকুৱাবলৈ দিম। ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। বহুত দিন হ'ল ব্লগ দিয়াই নাছিলো। দিনবোৰ বহুত ছুটি হোৱাৰ বাবে কামবোৰ কৰি যেন শেষে নোহোৱা হয়। ইফালে ব্ৰেকফাষ্ট কৰাই নাছিলো। কমপ্লিট যোগাৰ কৰি বাহিৰৰ কাম কাজখিনি কৰি লৈছো। ইফালে পায়স বনাইছিলো, ৰুটি আৰু বুট ভাজি। ইফালে এনেকুৱা হৈছো বহুত ভাল পাওঁ চাহ পাতি। মোৰ খাই লৈ অলপমান ৰেষ্ট ললো আৰু বহুত দেৰি পিছত আপোনাক লগ পালো। ইফালে আহি চাইছো মনিকাই আমাৰ ৰুমবোৰ চাফ চিকুণবোৰ কৰি আছে। ইফালে মোচাকে যেন থাকিব নোৱাৰি নহয় জানো। গতিকে তাই ৰাতিপুৱা উঠিয়ে ঘৰ মুচি চাফ চিকুণ কৰি লৈছে। ইফালে বাবু আৰু মনিকাই মাইনা গৈছে স্কুললৈ আনিবলৈ ওলালে। ই আমাক কৈ আছে, বাবুৱে কৈ আছে আমাক, ভয় নাখাবা দেই, আমি জল্দি আহিম। আপু ঘৰত থাকিবি মোক কৈ আছে বাৰে প্ৰতি। সিহঁতে মাইনাক স্কুলৰ পৰা আনিবলৈ গ'ল। তাই ঘৰৰ গোটেইখিনি কাম কাজ কৰি সামৰি থৈ গুচি গ'ল। ইফালে আকৌ খুৰাই আনি দিলে মূলা শাক। কিয়নো আমাৰ ঘৰৰে মূলা শাক হয়। ইমান ধুনীয়া লহপহকৈ বাঢ়ি উঠিছে। কিয়নো যিকোনো ঘৰৰ শাক পাচলি খাবলৈ বহুত মজা হয়। অলপ হ'লেও নিজৰ ঘৰৰ শাক পাচলি সকলোৱে কৰিবলৈ যত্ন কৰক। কিয়নো নিজৰ ঘৰৰ শাক পাচলি সাৰ পানীৰ পৰা বিৰত থাকে নহয় জানো। গতিকে এয়ে কৈছো শাক পাচলিবোৰ সকলোৱে নিজাববীয়াকৈ অলপ হ'লেও কৰিবলৈ যত্ন কৰিব লাগে। আমাৰ ঘৰত অলপ আছে বাৰু। ইফালে আনিছে সৰু মাছ। চালেই ভয় লাগে আকৌ খালে ভাল লাগে। দিনবোৰ বহুত ছুটি হয়। কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগে। কিন্তু ডেইলি ৰুটিন গোটেই দিনটোতো মেকআপ কৰিবই লাগিব নহয় জানো। ইফালে যি সন্মুখত পৰি আছে সকলো কামেই শেষ কৰিবলৈ সকলোৱে যত্ন কৰোঁ। কিয়নো কাম বহুত বেছি হয়, মানুহ কম থাকে। গতিকে আকৌ দিনবোৰো ছুটি হয়। ইফালে মায়ে মাছ কাটি সম্পূৰ্ণ ৰেডি কৰি দিছে। ইফালে মনিকাই ধুই পখালি ৰেডি কৰিলে। এতিয়া ভাগে ভাগে ৰান্ধিবলগীয়া হৈছে। কিছুমানে আকৌ সৰু মাছ ভাল পাওঁ আৰু কিছুমানে আকৌ ভাজি খাবলৈ বিচাৰে আৰু কিছুমান মাছ আকৌ অলপ বেলেগ ধৰণে ৰান্ধিবলগীয়া হৈ যায়। এইফালে আহিল আলহীৰ বাবে ইফালে অকণমান মাংস ৰেডি কৰিবলগীয়া হৈছে। আজি ইমান যে বিজি গোটেই দিনটোৱে আলহী অতিথিৰে ভৰি আছে ঘৰখন। ইফালে মনিকাই এটা কাম কৰি যেন তৰণি পোৱা নাই। দিনটো বহুত কাম কাজ কৰি আজৰি হৈ পাৰ কৰিলোঁ। গতিকে যিয়ে নহওক বহুত ভাগৰ লাগিল আৰু ইয়াতে সামৰিলোঁ। আজিলৈ ইয়াতে সামৰিছোঁ আৰু মন যোৱা নাই আকৌ ভিডিঅ' কৰি থাকিবলৈ। আপোনালোকক লগ পাইছোঁ পিছদিনাখন আপোনালোকক কি দেখাইছোঁ নিশ্চয় ধৰিব পাৰিছে হয়নে নাই। আমাৰ ঘৰত আজি বনাই আছে চুলি আৰু গাৰু। সিহঁতে আচলতে ঘৰে ঘৰে ভাল
তুলা কপাহ লৈ ঘৰে ঘৰে বনায়। আমাৰ ঘৰৰ চিনাকি মানুহে হয়, খুব ভালদৰে বনায়। সেইবাবে সিহঁতক আজি মাতি তুলি আৰু গাৰু বনাবলৈ দিছে। কেনেকৈ বনায় নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই যাব, চালে নিশ্চয় গম পাব। ইমান ধুনীয়াকৈ তুলাখিনি ভালদৰে মাৰি লৈছিলে আৰু ইফালে ভালদৰে কাপোৰখনৰ ভিতৰত ভৰাই ল'লে আৰু ইমান ভাল কৰি মাৰি মাৰি সমান কৰি লৈ লয়। ময়ো আগতে চোৱা নাছিলোঁ, এইবাৰে প্ৰথম চাইছোঁ। ইমানেই ভাল হয়, বহুত দিন ধৰি ভালে থাকে। লগবোৰ বনাবলৈ একেবাৰে পাহৰিয়ে গৈছোঁ। সময়ৰ যেন বহুত অভাৱ হয়, কিয়নো দিনবোৰ বহুত ছুটি হয়। সেইবাবে কিছুমান কাম এৰিবলগীয়া হৈছে। মোবাইল চোৱাৰ বিপৰীতে সিহঁতৰ ভাল লগা সময়খিনি এনেদৰে টিভিটো লগাই লৈ ভালদৰে পাছ কৰে। সিহঁতে খুবেই ভাল পায়, কিয়নো মোবাইল চালে বহুত আজিকালি ল'ৰা ছোৱালীনো কাৰ মোবাইল নাচায়, হয়নে নাই? গতিকে আমাৰ ল'ৰা ছোৱালীবোৰে কি কৰে, মোবাইল চোৱাৰ বিপৰীতে আবেলি সময়ত এঘণ্টা সময় সিহঁতক টিভি লগাই দি নাচিবলৈ দিয়ে। হয়তো সিহঁতৰ প্ৰেক্টিছ, হয়তো সিহঁতৰ অলপ আমোদজনক সময়কণ, আপোনালোকক লগ পাইছোঁ একেবাৰে সন্ধিয়া। এতিয়া আদা আৰু জালুকেৰে একাপ চাহ বনাই আছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ মাজলৈ আৰু